Hello everyone, welcome to XGIS Academy. মই আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছো 26 মাৰ্চৰ নিউজ পেপাৰ এনালাইচিছ। এতিয়া চাওঁ হওক 26 মাৰ্চত কি নিউজ আৰ্টিকেল আছিলে যিবিলাক আমাৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্ট হ'ব। তাৰ আগতে মই আপোনালোকক জনাবলৈ বিচাৰিছো যে আমাৰ XGIS Academy আপোনালোকৰ ওচৰলৈ লৈ আহিছে APSC আৰু UPSC CSE বাবে ক্লাছেছ য'ত আপোনালোকক প্ৰিলিমছ, মেইনছ আৰু ইণ্টাৰভিউলৈকে গাইডেন্স দিয়া হ'ব। লগতে থাকিব এক্সপাৰ্ট ফেকাল্টি এণ্ড মেণ্টৰশ্বিপ, কম্প্ৰিহেনচিভ ষ্টাডি মেটেৰিয়েল, ৰেগুলাৰ টেষ্ট চিৰিজ এণ্ড ইভালুৱেশ্যন কৰা হ'ব। কাৰেণ্ট এফেয়াৰ্ছ এণ্ড আনচাৰ ৰাইটিঙত ফ'কাছ কৰা হ'ব আৰু আমাৰ যিমানখিনি বেটছেছ থাকিব সেইখিনি স্মল চাইজৰ হ'ব যাতে আমি প্ৰতিজন ষ্টুডেণ্টকে পাৰ্চনেলি এটেনশ্যন দিব পাৰোঁ। গতিকে আপোনালোকে দেৰি নকৰি যোগাযোগ কৰক XGIS একাডেমীৰ লগত এই নাম্বাৰটোত। এতিয়া আহক আমি 26 মাৰ্চৰ ফাৰ্ষ্ট আৰ্টিকলটোৰ ফালে আগবাঢ়োঁ। 26 মাৰ্চৰ ফাৰ্ষ্ট আৰ্টিকলটোৰ টাইটেলটো হৈছে তেহৰান ডিছমিছেছ US attempt to end conflict sets on term। এতিয়া কি কৰিছে, ৱেষ্ট এছিয়াত যি কনফ্লিক্ট হৈ আছে US, ইজৰাইল আৰু ইৰাণৰ মাজত, তাত কি কৰিছে USA পিচ আনিবলৈ, শান্তি আনিবলৈ এটা ফ্ৰেমৱৰ্ক আগবঢ়াইছে, পিচ ফ্ৰেমৱৰ্ক আগবঢ়াইছে। এতিয়া আমি জানিম যে সেই পিচ ফ্ৰেমৱৰ্কটোত কি আছে। USA যিটো প্ৰপ'জেল আগবঢ়াইছে সেইটো কেৰট এণ্ড ষ্টিক যিটো এপ্ৰ'চ লৈ আগবঢ়াইছে। ইয়াত তাত কি অফাৰ দিয়া হৈছে যে ইৰাণৰ অইলৰ ওপৰত যিমানখিনি চেংচন লগাই থোৱা আছে সেইখিনি চেংচন ৰিলিভ কৰি দিয়া হ'ব আৰু লগতে চিজ ফায়াৰ কৰা হ'ব। ডিমাণ্ড কি কৰিছে যে ইৰাণে যিটো নিউক্লিয়াৰ প্ৰগ্ৰাম চলাই আছে সেইটো ডিছমেণ্টেল কৰিব, মিছাইল কেপেবিলিটিছখিনি লিমিট কৰিব আৰু ষ্ট্ৰেইট অফ হৰমুজটো ৰিঅ'পেন কৰিব। লগতে যিমানখিনি ৰিজিয়নেল প্ৰক্সিছ আছে লাইক হিজবুল্লাহ, মানে যিমানখিনি টেৰৰিষ্ট গ্ৰুপ আছে হিজবুল্লাৰ নিচিনা, সেইখিনিক ছাপৰ্ট কৰাটো বন্ধ কৰিব। এতিয়া ইয়াৰ গ'লটো কি হৈছে যে এই যে পিচ ফ্ৰেমৱৰ্কটো আগবঢ়াইছে তাৰ গ'লটো কি, লক্ষ্যটো কি যে ইৰাণৰ যিটো ৰিজিয়নেল ইনফ্লুৱেঞ্চ আছে, মানে ৱেষ্ট এছিয়াৰ যিটো ইনফ্লুৱেঞ্চ আছে সেইটো কি কৰা, নিউট্ৰেলাইজ কৰা আৰু লগতে যিমানখিনি গ্ল'বেল এনাৰ্জি চিকিউৰিটি আছে সেইটো নিশ্চিত কৰা, এনচিয়ৰ কৰা। এতিয়া ইৰাণিয়ান কাউণ্টাৰ আৰ্গুমেণ্ট কি, ইৰাণে এই পিচ এপ্ৰ'চটোক লৈ পেলাই, প্ৰপ'জেলটোক লৈ কি কাউণ্টাৰ টাৰ্মছ ৰাখিছে যে ইৰাণৰ যিটো টাৰ্মছ হ'ল সেইটো ছভাৰেণ্টি এপ্ৰ'চ লৈ পেলাই ৰাখিছে। ফাৰ্ষ্ট চিজ এগ্ৰেছনৰ কথা কৈছে যে মিলিটাৰী ষ্ট্ৰাইক যিমানখিনি হৈ আছে সেইখিনি ইমিডিয়েটলি বন্ধ কৰিব লাগে আৰু লগতে যিমানখিনি টাৰ্গেটেড এছাচিনেশ্যন আছে সেইখিনিও বন্ধ কৰিব লাগে। মানে ইৰাণে কিহক ৰেফাৰ কৰিছে, 28 ফেব্ৰুৱাৰীত যিটো ঘটনা হৈছিলে সেই ঘটনাটোক লৈ পেলাই এই যিটো চিজ এগ্ৰেছনৰ কথা কৈছে সেই কথাটো ইৰাণে কৈছে। নেক্সট ৰেপাৰেশ্যনৰ কথা কৈছে যে ইৰাণত যুদ্ধৰ কাৰণে যিমানখিনি ক্ষতি হৈছে তাৰ কাৰণে ফাইনেন্সিয়েল কম্পেনচেশ্যন দিব লাগে, ৱাৰ ডেমেজৰ কাৰণে যিমানখিনি ডেমেজ হৈছে ফাইনেন্সিয়েল কম্পেনচেশ্যন দিব লাগিব। আৰু সেইটোৱে কি কৰিব, ইৰাণ এজ এ এগ্ৰেছৰ হিচাপে যিটো ইৰাণৰ এটা খিতাপ আছে বা টাৰ্ম আছে সেইটো সলনি কৰি ইৰাণ এজ এ ভিক্টিম টাৰ্মটোলৈ পৰিৱৰ্তন কৰিব, চিফ্ট কৰিব। এতিয়া মেৰিটাইম কণ্ট্ৰলৰ কথা ইৰাণে কৈছে যে ষ্ট্ৰেইট অফ হৰমুজৰ ওপৰত ইৰাণৰ ছভাৰেণ্টিটো কি কৰিব লাগে, ৰিকগনাইজ কৰিব লাগে। নেক্সট ইয়াত মাল্টিফ্ৰণ্ট পিচৰ কথা কোৱা হৈছে। মাল্টিফ্ৰণ্ট পিচত কি কোৱা হৈছে যে এণ্ড টু ফাইটিং এক্ৰছ অল ৰিজিয়নেল থিয়েটাৰ্ছ, যিমানখিনি ৰিজিয়নেল থিয়েটাৰ্ছত ফাইটিং চলি আছে সেইখিনি বন্ধ কৰিব লাগে আৰু এই যিখন ট্ৰুচ হ'ব সেইখন অকল বাইলিটাৰেল ট্ৰুচ হৈ নাথাকে, গোটেইখিনি যিমানখিনি ৰিজিয়নেল থিয়েটাৰ আছে, মানে যিমানখিনি এৰিয়া আছে সেই গোটেইখিনিক লৈ পেলাই সেই ট্ৰুচখন হ'ব লাগিব বুলি ইৰাণে কৈছে। এই আৰ্টিকলটোত ইমানেই আছিলে। এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম। আমাৰ নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে গভৰ্ণমেণ্ট ডিফেন্স ষ্টেণ্ড এজ অপজিশ্যন ৰেইজেছ পাকিস্তান ৰোল ইন ইৰাণ। এই আৰ্টিকলটোৰ ফাৰ্ষ্ট যিটো পইণ্ট আছে সেই পইণ্টটোৰ কি কোৱা হৈছে, এটা বেলেঞ্চ পজিশ্যন থেচিছৰ কথা কোৱা হৈছে। মানে ৱেষ্ট এছিয়াত যি কনফ্লিক্ট চলি আছে তাত ইণ্ডিয়াই কি কৰিছে, এটা নিউট্ৰেল দেশৰ এটা নিউট্ৰেল কাণ্ট্ৰি হিচাপে এটা ভূমিকা পালন কৰিছে। মানে ইণ্ডিয়াই কোনো টান্স লোৱালাই কোনো দেশৰ হয় একো কথা কোৱা নাই, নিউট্ৰেল ভূমিকা এটা পালন কৰিছে। এতিয়া গভৰ্ণমেণ্টে এইটো আৰ্গিউ কৰিছে যে কিহৰ কাৰণে ইণ্ডিয়াই সেইটো কৰিব লগা হৈছে, যে নিউট্ৰেল যে হৈ আছো আমি, ইণ্ডিয়াখন যে নিউট্ৰেল হৈ আছে কিহৰ কাৰণে হৈ আছে, কাৰণ গভৰ্ণমেণ্টে এইটো এফৰ্ড কৰিব নোৱাৰে যে আমি কোনোবা এখন দেশৰ ছাইড ল'ম। কিহৰ কাৰণে নোৱাৰে, কাৰণ আমাৰ গাল্ফ ৰিজনত অলৰেডি 10 মিলিয়ন ডায়াস্পৰা আছে। লগতে আমি ৱেষ্ট এছিয়াৰ ওপৰত নিৰ্ভৰশীল, এনাৰ্জি চ'ৰ্চৰ কাৰণে ৱেষ্ট এছিয়াৰ ওপৰত নিৰ্ভৰশীল, ষ্ট্ৰেইট অফ হৰমুজৰ কাৰণেও আমি ইৰাণৰ ওপৰত নিৰ্ভৰশীল। গতিকে আমি কাৰোৰে ফালে ক'ব নোৱাৰো বা পাৰ্টিচান ষ্টান্স এটা ল'ব নোৱাৰে আমাৰ গভৰ্ণমেণ্টে। নেক্সট এনাৰ্জি চিকিউৰিটি ভাৰ্চেছ ছাপ্লাই চেইনৰ কথা কোৱা হৈছে ইয়াত। যিহেতু আমাৰ ফিজিকেল ৰিজাৰ্ভ এতিয়াও অইলৰ কাৰণে কিমান পেজৰ কাৰণে আছে,
4 ডেজৰ কাৰণে আছে বুলি কৈছে যেটো ষ্টেবলে হয় এলপিজি সাপ্লাই যেটো সাইকেল হৈছে হেতু ডাবল কৰি দিয়া হৈছে from 20 পৰা 45 ডেজলৈকে কৰি দিয়া হৈছে এটো কি ইন্ডিকেট কৰে যে লজিষ্টিক্স আৰু মেৰিটাইম সিকিউৰিটি এতিয়া ইমিডিয়েট থ্ৰেট হৈ গৈছে যে যদিহে ষ্ট্ৰেট অফ হৰমুজটো ওপেন নহয় বা হেতু ডিসৰাপ্টেড হৈ থাকে তেনেহলে আমাৰ কি হ'ব এনাৰ্জি সিকিউৰিটিত বেছিকৈ প্ৰভাৱ পৰিব আমাৰ যেটো এতিয়া লজিষ্টিক আৰু মেৰিটাইম সিকিউৰিটি এতিয়া ইমিডিয়েট থ্ৰেট হৈ আছে ৰিসোৰ্স ডেপ্লিশনতকৈ সেই কথাটো ইয়াত কোৱা হৈছে নেক্সট পাকিস্তানৰ ৰোলৰ কথা কোৱা হৈছে যে গভৰ্নমেন্টে এইটো কথা ডিসমিস কৰিছে যে পাকিস্তানে যেটো ইউএছ আৰু ইৰানৰ মাজত হিষ্টৰিকেল যেটো এটা মেডিয়েটৰ হিচাপে ৰোল পালন কৰি আহিছে সেইটো কেতিয়া গভৰ্নমেন্টে আমাৰ গভৰ্নমেন্টে কি কৰিছে ডিসমিস কৰিছে আগৰ যেটো ডিপ্লোমেটিক লিডাৰশিপ আছিলে পাকিস্তানৰ 1980 মতে সেইটো এতিয়া নাই বুলি আমাৰ গভৰ্নমেন্টে কৈছে নেক্সট ইয়াত মাল্টি এলাইনমেন্ট ষ্ট্ৰেটেজিৰ কথা কোৱা হৈছে ইণ্ডিয়াই ইউএছৰ লগত ট্ৰেড কন্টিনিউ ৰাখিব বুলি কৈছে এজ এ ট্ৰেড পাৰ্টনাৰ হিচাপে থাকিব লাগিব আৰু ইজৰাইলৰ ওপৰতো আমি নিৰ্ভৰশীল কাৰণ টেক আৰু ডিফেন্সৰ ক্ষেত্ৰত নিৰ্ভৰশীল গতিকে আমি ইজৰাইলৰ লগতো পাৰ্টনাৰ হৈ থাকিব লাগিব কিন্তু আমি ইৰানৰ লগতো ভাল হৈ থাকিব লাগিব কাৰণ কিয় ইৰানত আমি মেৰিটাইম পেছেজৰ কাৰণে আমি ইৰানৰ ওপৰত নিৰ্ভৰশীল গতিকে ইৰানৰ লগতো আমি ভাল সম্পৰ্ক এটা ৰাখিব লাগিব আৰু লগতে ৰাছিয়াৰ লগত ভাল হৈ থাকিব কাৰণ ৰাছিয়াৰ পৰা আমি অইল পাৰচেজ কৰিম গতিকে মাল্টি এলাইনমেন্ট ষ্ট্ৰেটেজি এটাৰ কথা ইণ্ডিয়াই কৈছে ইণ্ডিয়ান গভৰ্নমেন্টে কৈছে অপজিশনে কি বুলি ক্ৰিটিসাইজ কৰিছে গভৰ্নমেন্টৰ সেই স্টান্সটো যে অপজিশনে এটো কাউন্টাৰ আৰ্গুমেন্ট দিছে যে ইণ্ডিয়াই যি হে ইউএছএ যে ইৰানক ষ্ট্ৰাইক কৰি আছিলে মিলিটাৰী ষ্ট্ৰাইক কৰি আছিলে সেইখিনি যে সাইলেন্স হৈ আছিলে ইণ্ডিয়াই যে একো কথা কোৱা নাই বা একো মন্তব্য তাত আগবঢ়োৱা নাই সেইটো ক্ৰিটিসাইজ কৰি অপজিশনে কৈছে যে ইণ্ডিয়াৰ যেটো গ্লোবেল সাউথৰ লিডাৰ হিচাপে যেটো ৰোল সেইটোত প্ৰভাৱ পৰিব বুলি কৈছে আৰু লগতে ইন্টাৰনেশনাল লৰ ডিফেন্ডাৰ হিচাপে ইণ্ডিয়াই যেটো ৰোল পালন কৰি আছে তাতো ই প্ৰভাৱ পেলাব যে ইণ্ডিয়াই হে বায়াস নাই হোৱা বা একো নিউট্ৰেল যে হৈ আছে একো কথা কোৱা নাই সাইলেন্স যে হৈ আছে তাৰ ওপৰত এইকেইটা কথাত ইণ্ডিয়াত প্ৰভাৱ পেলাব বুলি অপজিশনে ক্ৰিটিসাইজ কৰি আছে এই আৰ্টিকলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম আমাৰ নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে ইণ্ডিয়া এমিং ফৰ 60% নন ফসিল ফুয়েল পাৱাৰ সোৰ্সেছ বাই 2035 ইণ্ডিয়াই কি কৈছে 60% কি কৰিব নন ফসিল ফুয়েল যেটো এনাৰ্জি ফালে আগবাঢ়িব বুলি কৈছে 2035 লৈকে ইয়াত ফাৰ্স্ট পইণ্টতে লিখা আছে that 2035 পিভট বুলি ইণ্ডিয়াই কি কৰিছে এটা এম্বিশিয়াস গোলৰ কথা কৈছে যে 60% নন ফসিল ফুয়েলৰ ফালে যাব 2035 লৈকে মানে আপ টু 50% আমি কমাই আনিম ফসিল ফুয়েলৰ ওপৰত আমাৰ যিমানখিনি ডিপেন্ডেন্সি আছে কমাই আনিম 2030 লৈকে কমাই আনিব বুলি কৈছে আৰু এটোৱে কি কৰে কি কৈছে যে যেটো ইণ্ডিয়াৰ যেটো এম্বিশন গ্ৰীন এনাৰ্জিৰ প্ৰতি বা নন ফসিল ফুয়েল এনাৰ্জিৰ প্ৰতি হেতু দেখুৱাইছে নেক্সট ইয়াত ডিকাপলিং অফ গ্ৰোথ এণ্ড এমিশনৰ কথা কোৱা হৈছে যে 47% যেটো এমিশন ইন্টেন্সিটি হেতু ৰিডিউস কৰাৰ কথা ইণ্ডিয়াই কৈছে আৰু এটো এতিয়া আৰ্গু কৰি এটো কৈছে যে ইট ক্যান এচিভ গ্ৰীন গ্ৰোথ মানে আমি গ্ৰীন গ্ৰোথ এচিভ কৰিব পাৰিম আৰু আমাৰ ইকোনমিটো এক্সপান্ড হ'ব পলিউশন নকৰাকে আমাৰ ইকোনমিটো এক্সপান্ড হ'ব বুলি কৈছে নেক্সট ইয়াত গ্লোবেল সাউথ লিডাৰশিপৰ কথা কৈছে এটা মেজৰ আৰ্গুমেন্ট ইণ্ডিয়ান গভৰ্নমেন্টে কি কৈছে কি আগবঢ়াইছে যে ডেভেলপ নেশন বিলাকে এতিয়াও বেক ট্ৰেকিং কৰি আছে যেটো আমাৰ নন ফসিল ফুয়েল ডিপেন্ডেন্সিৰ ওপৰত বা গ্ৰীন এনাৰ্জিৰ ওপৰত এতিয়াও বেক ট্ৰেকিং কৰি আছে বা ৰোলিং বেক তেওঁলোকে মুখ্য ভূমিকা পালন কৰা নাই কিন্তু আমাৰ ইণ্ডিয়াৰ নিচিনা ডেভেলপিং এখন কান্ট্ৰিয়ে কি কৰিছে নন ফসিল ফুয়েল এনাৰ্জিৰ ফালে আমি আগবাঢ়িবলৈ লৈছো গতিকে হেতু আমাৰ কি দেখুৱাইছে আমি কি কৰিছো ইণ্ডিয়াই ডাবলিং ডাউন কৰিছে যে আমি গ্লোবেল ষ্টেক হোল্ডাৰ হিচাপে গ্ৰীন এনাৰ্জিৰ ক্ষেত্ৰত এটা ৰেসপন্সিবল লিডাৰ হিচাপে বা ৰেসপন্সিবল আমি ষ্টেক হোল্ডাৰ হিচাপে আমি নিজৰ দায়িত্ব পালন কৰি আছো নেক্সট ইয়াত ইমপ্লিমেন্টেশন সাকসেছৰ কথা কৈছে ইণ্ডিয়াই এটো কনফিডেন্স কোপা পাইছে যে 60% আমি এফালে গ্ৰীন এনাৰ্জি ফালে বা নন ফসিল ফুয়েল এনাৰ্জি ফালে যাম কাৰণ ইণ্ডিয়াত কি হৈছে যে সাকসেছ ৰেট এটা দেখা পোৱা গৈছে 40% যেটো নন ফসিল ফুয়েলৰ টাৰ্গেট আছিল 2015 লৈকে কৰা কথা আছিল হেতু 9 বছৰৰ আগতে কি কৰিছে কমপ্লিট হৈছে বুলি কৈছে হে শিডিউলটো কমপ্লিট হৈছে 2015 যেটো গোল আছিল আমি 9 বছৰৰ আগতে হেতু কমপ্লিট কৰিব পাৰিছো এটা কাউন্টাৰ আৰ্গুমেন্ট কি বহাইছে যেটো 1.5 ডিগ্ৰী সেলসিয়াছৰ যেটো গ্যাপ আছে হেতু কথা ইয়াত কোৱা হৈছে মানে যেটো পেৰিছ গ্লোবেল ক্লাইমেট এগ্ৰিমেন্ট যেখন হৈছিল তাত কি কোৱা হৈছিল 1.5 ডিগ্ৰী সেলসিয়াছ আমি কি কৰিম
আমি উত্তাপ সিমানখিনি বাঢ়িবলৈ নিদো, সেইখিনি মেইনটেইন কৰিম বুলি কৈছিলে। কিন্তু এতিয়াও ইণ্ডিয়াৰ সেই এম্বিশ্যনটো এচিভ কৰিব পৰা নাই। যদিও ইণ্ডিয়াই গ্ৰীণ এনাৰ্জিৰ ফালে আগবাঢ়িছে, সেইটো এম্বিচিয়াছ নন ফচিল ফুৱেল যিটো আমাৰ টাৰ্গেট আছে সেইফালে আগবাঢ়িছে, কিন্তু যিটো আমাৰ 1.5 ডিগ্ৰী চেলচিয়াছ গ্ল'বেল ৱাৰ্মিং আমি উত্তাপ সিমান বাঢ়িবলৈ দিয়া কথা আছিলে, সেইটোত কি কোৱা হৈছে এতিয়াও ইণ্ডিয়া ইনচাফিচিয়েণ্ট হৈ আছে, ইণ্ডিয়াৰ গ'লটো যে এতিয়াও সেইটো এচিভ কৰিব পৰা নাই, সেইফালে আগবাঢ়িব পৰা নাই। এই আৰ্টিকলটো ইমানেই আছিলে। এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম। আমাৰ নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে চাউভেৰী বেচিন টু ফেচ ড্ৰাই স্পেল আনটিল 2050 says study। এতিয়া আমি প্ৰথমতে প্ৰিলিমছ পাৰ্সপেক্টিভৰ পৰা কি জানিব লাগিব, চাউভেৰী বেচিন ক'ত ক'ত আছে সেই কথাটো জানিব লাগিব। মানে চাউভেৰী ৰিভাৰখন কোন কোন ষ্টেটৰ মাজেৰে পাৰ হৈ গৈছে সেইটো আমি জানিব লাগিব। চাউভেৰী কি বুলি কোৱা হয়, এটা সাউথ ইণ্ডিয়াৰ ৰিভাৰ বেচিন হয়, আৰু এই কৰ্ণাটকা, তামিলনাডু, কেৰেলা আৰু পুডুচেৰী এইকেইখন ষ্টেটৰ মাজেৰে, পুডুচেৰীটো আমি সকলোৱে জানো যে ইউনিয়ন টেৰিটৰী হয়, এইকেইখন ষ্টেটৰ মাজেৰে পাৰ হৈ গৈছে, আৰু ইয়াক দক্ষিণ গংগা বুলিও কোৱা হয় চৌবাৰী নদীখনক। এতিয়া ইয়াত কি আগবঢ়াইছে যে কি কথা কৈছে যে গ্ল'বেল ৱাৰ্মিং বেছি হোৱাৰ কাৰণে ইণ্ডিয়াৰ যিমানখিনি ৰিভাৰ আছে সেইখিনি ৱেটাৰ হৈ গৈ আছে, মানে পানী বাঢ়ি বাঢ়ি গৈ আছে। কিন্তু চৌবাৰী ৰিভাৰখনৰ কথা অলপ বেলেগ হৈছে, অলপ তাৰ বিপৰীতটো হোৱা দেখা পোৱা গৈছে। চৌবাৰীৰ যিখন ৰিভাৰ, তাৰ যিটো পানী ফ্ল', ৱাটাৰ যিটো ফ্ল' আছে সেইখিনি ডিক্লাইন হোৱা দেখা গৈছে। 3.5% ৱাটাৰ ফ্ল' ডিক্লাইন আহিছে 2026ৰ পৰা 2050ৰ ভিতৰত আমাৰ কি হ'ব, চৌবাৰী ডিক্লাইন হ'ব বুলি কৈছে 3.5%। ডাইভাৰজেন্সৰ কথা প্ৰথমতে কোৱা হৈছে, মেজৰ ৰিভাৰ বিলাকৰ কথা কোৱা হৈছে, যেনেকে গংগা, ব্ৰহ্মপুত্ৰ, ইণ্ডাছ এইবিলাকৰ ফ্ল' বাঢ়িছে, কিন্তু চৌবাৰীৰ যিখন ৰিভাৰ সেইখনে ড্ৰাই স্পেলৰ সন্মুখীন হৈছে, মানে শুকাই গৈ আছে। ইণ্ডাছ, ব্ৰহ্মপুত্ৰ আৰু ব্ৰহ্মপুত্ৰ, গংগাত এইবিলাকত ৰিভাৰ বেচিনত ৱাটাৰ ফ্ল' বাঢ়িছে, কাৰণ মনচুনৰ পৰিমাণ আমাৰ ইয়াত বাঢ়িছে, কিন্তু চৌবাৰী কি হৈছে এতিয়া শুকাই গৈছে। নেক্সট ইয়াত হিষ্টৰিকেল ডিক্লাইনৰ কথা এভিডেন্স হিচাপে কি দেখুৱাইছে, যে এভিডেন্স shows that river already experienced 28% ডিক্লাইন। এতিয়াও হিষ্টৰিকেলি আমি যদি চাওঁ তেনেহ'লে 28% ডিক্লাইন হৈছে বুলি কৈছে 1951ৰ পৰা 2012ৰ মাজত। মেথডলজিকেল ৰিগৰৰ কথা ইয়াত কোৱা হৈছে যে আমাৰ যিটো ৰ ক্লাইমেট মডেল সেইটো বায়াস হোৱাৰ কথা কৈছে, যে নহ'বও পাৰে শুকান, কাৰণ আমাৰ যিটো ৰ ক্লাইমেট মডেলটো সেইটো বায়াস হয়, কাৰণ তাত 22টা মডেলৰ ভিতৰত 8টাহে ইউজ কৰা হয়। সেইকাৰণে সেইটোৱে ইণ্ডিয়ান মনচুনৰ যিটো ছিজনেলিটি সেইটো ভালকে ৰিফ্লেক্ট কৰিব নোৱাৰে। গতিকে আমি ক'ব নোৱাৰো যে আমাৰ চৌভেৰীখন শুকাই যাব বুলি, সেই কথাটো ক'ব নোৱাৰো, বা ৱাটাৰ ফ্ল' ডিক্লাইন হ'ব বুলি সেই কথাটো আমি ক'ব নোৱাৰো। গতিকে সেইটো একেবাৰে চিয়ৰ নহয় যে সেইটো শুকাই যাব পানী ফ্ল'টো। নেক্সট ইয়াত জিঅ' পলিটিকেল ইমপ্লিকেশ্যনৰ কথা কৈছে, যদিহে চৌবাৰীৰ পানী শুকাই যায় তেতিয়া কি হ'ব, যিটো কৰ্ণাটকা, তামিলনাডুৰ মাজত ৱাটাৰ শ্বেয়াৰিঙৰ মাজত যিটো কনফ্লিক্ট হৈ থাকে সেইটো কি হৈ যাব, বাঢ়ি যাব বুলি কৈছে। নেক্সট প্ৰপ'জ মিটিগেশ্যনৰ কথা কৈছে, যে আমি মিটিগেট কেনেকে কৰিব পাৰো এইটো সমস্যা। তেতিয়া ৰিচাৰ্চাৰে এইটো ছাজেষ্ট কৰিছে যে লাৰ্জ স্কেল ইনফ্ৰাষ্ট্ৰাকচাৰ আমাৰ প্ৰজেক্ট লাগিব, যিটো আমাৰ গোদাবৰী চৌবাৰী লিংকৰ যিটো প্ৰজেক্ট আছে সেই এম্বিচিয়াছ কিছুমান প্ৰপ'জেল লাগিব, যাতে আমি এই যিটো সমস্যা চৌবাৰীৰ শুকাই যোৱাৰ যিটো সমস্যা সেইটো সমাধান কৰিব পাৰিম, আৰু এইটো কি হৈ যাব, এনেকুৱা প্ৰজেক্ট এতিয়া এবছলিউট নেচেচিটি হৈ যাব যদিহে চৌবাৰী বেচিনটো সঁচাকে শুকাই যায়। এই আৰ্টিকলটোত ইমানেই আছিলে। এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম। আমাৰ নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে বন্দে মাতৰম এডভাইজৰী নট এ থ্ৰেট টু কনফৰ্ম। এই আৰ্টিকলটো ফাৰ্ষ্ট যিটো ষ্টেটমেণ্ট বা যিটো পইণ্ট সেইটোত কি লিখা হৈছে, কম্পেল পেট্ৰিয়টিজিমৰ কথা লিখা হৈছে। যে পেটিশ্যনাৰ এজনে এইটো আৰ্গিউ কৰিছে যে যিটো আমাৰ বন্দে মাতৰম আমি গাব লাগে আমাৰ নেশ্যনেল এন্থেমৰ আগত, জনগণ মনৰ আগত, সেইটো কি হৈছে, যদিও তাৰ ওপৰত যদি গাব লাগে বুলি যদিও পেনাল্টি ইম্প'জ কৰা নাই, তথাপিতো এইটোৱে কি কৰিছে, আমাৰ ছ'চিয়েল বাৰ্ডেনৰ সৃষ্টি কৰিছে বুলি কৈছে, আৰু চাইকলজিকেল প্ৰেছাৰৰ সৃষ্টি কৰিছে কনফৰ্মৰ কাৰণে, যে আমি গাব লাগিব নেকি, যিহেতু সুপ্ৰিম কোৰ্টে সেই অৰ্ডাৰটো দিছে। কিন্তু আমাৰ অনাৰেবল সুপ্ৰিম কোৰ্টে কি কথা কৈছে, যে সেইটো মেণ্ডেটৰী নহয়, সেইটো অকল
এই ৱৰ্ডটো ইউজ কৰিছে যিটো এইটো চইজৰ ওপৰত নিৰ্ভৰ কৰে, এইটো এডভাইজৰী বুলিহে কৈছে। গতিকে এই যিটো যদিও সেই এডভাইজৰী বুলি কোৱা হৈছে তথাপিতো ছচিয়েল এটা বাৰ্ডেনৰ সৃষ্টি কৰিছে, যিটোৱে আমাৰ কিহত এফেক্ট পেলাইছে যে আমাৰ যিটো ৰাইট টু ৰিমেইন চাইলেণ্ট, মানে আমাৰ কনষ্টিটিউশ্যনৰ আমাৰ যিটো ফাণ্ডামেণ্টেল ৰাইট আছে, ৰাইট টু ৰিমেইন চাইলেণ্ট, বা যদি এজন ব্যক্তিয়ে নিজৰ কনচায়েন্স ফ'ল' কৰিবলৈ বিচাৰে, সেইবিলাকৰ ক্ষেত্ৰত কি হৈছে, বাধাৰ সৃষ্টি কৰিছে। নেক্সট প্ৰট'কল হায়াৰাৰ্কিৰ কথা ইয়াত কোৱা হৈছে যে 55 ছেকেণ্ড নেশ্যনেল এন্থেমটো গোৱাৰ আগতে যদি 3 মিনিটৰ আমি বন্দে মাতৰমটো গাই ল'বলৈ হয়, তেতিয়া সেইটোৱে কি কৰিব, আমাৰ নেশ্যনেল এন্থেমটোৰ যিটো গুৰুত্ব আছে সেইটো কমাই দিব, আৰু সেইটোক মাত্ৰ এপিলগ এটাৰ নিচিনাহে হৈ যাব বুলি কৈছে। ইয়াত কোৰ্টে কি কৈছে সেই কথাটো লৈ পেলাই ইয়াত লেক অফ কোৱেৰচনৰ কথা কৈছে। কোৰ্টে এইটো কৈছে যে ইয়াত তেওঁলোকে যিটো জাজমেণ্ট দিছিলে সেইটোত মে ৱৰ্ডটো ইউজ কৰা হৈছিলে, মানে সেইটোৱে কি ছাজেষ্ট কৰে যে এডভাইজৰী নেচাৰৰ, যে সেই কথাটো সিগনিফাই কৰে যে এইটো মেণ্ডেটৰী নহয়, সেইটো অকল এডভাইজৰীহে কৰা হৈছিলে। নেক্সট প্ৰিমেচিয়ৰ লিটিগেশ্যনৰ কথা কৈছে যে কাকো যেতিয়াও পেনালাইজ কৰা নাই, যে বন্দে মাতৰম নাই গোৱা বুলি কাকো এতিয়ালৈকে পেনাল্টি দিয়া হোৱা নাই। গতিকে সেইটোৱে কি চিগনেল আউট কৰে, সেইটো আঁতৰাই দিয়ে যে যিটো কৈছে যে যিটো বাৰ্ডেনৰ কথা কোৱা হৈছে সেইটো আঁতৰাই দিয়া, এইটো কৈছে যে এইটো ভেগ ষ্টেটমেণ্ট এটা দিয়া হৈছে যে একচুৱেল ইনজুৰি একো হোৱাই নাই ইয়াত ছ'চাইটিত বা মানুহৰ মনত, সেইটো এটা ভেগ ষ্টেটমেণ্ট বুলি আমাৰ অনাৰেবল সুপ্ৰিম কোৰ্টে কৈছে। এতিয়া গভৰ্ণমেণ্টৰ ষ্টান্সটো কি, সেই গভৰ্ণমেণ্টৰ ষ্টান্সটো কি, অৰ্গেনিক ৰেচপেক্টৰ কথা ইয়াত কোৱা হৈছে। চলিচিটৰ জেনেৰেলে কি কৈছে ইয়াত, কৈছে যে নেশ্যনেল চিম্বলৰ প্ৰতি বা আমাৰ নেশ্যনেল এন্থেমৰ প্ৰতি আমাৰ যিটো ৰেচপেক্ট সেইটো নেচাৰেল হ'ব লাগে, আৰু আমাৰ চিটিজেন হিচাপে সেইটো দায়িত্বও হয় যে নেশ্যনেল এন্থেমৰ প্ৰতি যে আমি ৰেচপেক্ট দেখুৱাম, সেইটো আমাৰ ফাণ্ডামেণ্টেল ডিউটি হয় বুলি সেই আৰ্গুমেণ্টটো চলিচিটৰ জেনেৰেলে দিছে। এই আৰ্টিকলটোত ইমানেই আছিলে। এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম। আমাৰ নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে কেবিনেট এপ্ৰুভড ৰিভেম্পড উড়ান স্কিম উইথ চেঞ্জেছ ইন ছাবচিডি। এতিয়া উড়ান যিটো স্কিম হয় সেইটো কথা আমি প্ৰথমতে জানিব লাগিব। উড়ান স্কিমটোৰ ফুল ফৰ্মটো হৈছে উড়ে দেশ কা আম নাগৰিক। এইটো এটা ৰিজিয়নেল কানেক্টিভিটি স্কিম হয়, যিটো লঞ্চ কৰা হৈছিলে 2017ত। কিহৰ কাৰণে লঞ্চ কৰা হৈছিলে, টু মেক এয়াৰ ট্ৰেভেল এফৰ্ডেবল, যাতে আমাৰ এয়াৰ ট্ৰেভেলটো এফৰ্ডেবল হয়, লগতে ৱাইড স্প্ৰেড হয়। এতিয়া সেই উড়ান স্কিমটোৰ কথাই কোৱা হৈছে যে যদিহে গভৰ্ণমেণ্টে ছাবচিডি নিদিয়ে সেই উড়ান স্কিমটো, তেনেহ'লে ৰিজিয়নেল আমাৰ কানেক্টিভিটি যিটো মানে আমাৰ এয়াৰ ফেয়াৰৰ বা এয়াৰ ট্ৰেভেলৰ যিটো এফৰ্ডেবল প্ৰাইচ হয়, সেইটো এয়াৰ ট্ৰেভেলৰ যিমানখিনি আমাৰ কানেক্টিভিটি আছে সেইখিনি ছাৰ্ভাইভ নকৰিব যদিহে আমাৰ শ্বৰ্ট টাইম ছাবচিডি এটা দিয়া হয়। গতিকে এই উড়ান স্কিমৰ ছাপৰ্টটো এক্সটেণ্ড কৰা হৈছে। কেনেকে এক্সটেণ্ড কৰা হৈছে, 3 ইয়েৰলৈকে ছাবচিডি দিয়া কথা আছিলে, এতিয়া সেইটো বঢ়াই পেলাই 5 ইয়েৰলৈকে কৰা হৈছে। আৰু কিহৰ কৰা হৈছে যে এতিয়া গভৰ্ণমেণ্টে এইটো একনলেজ কৰিছে যে ৰিজিয়নেল আমাৰ যিটো ৰুটখিনিৰ কথা কোৱা হৈছে, ৰিজিয়নেল ৰুটখিনিয়ে মেচিয়ৰ হ'বলৈ আমাৰ টাইম লাগিব, সেইকাৰণে সেই পিৰিয়ডটো বঢ়াই দিয়া হৈছে। চেল্ফ ছাষ্টেইনিং হ'বলৈ আমাৰ এতিয়াও টাইম আছে। নেক্সট ইয়াত ফাইনেন্সিয়েল এস্কেলেশ্যনৰ কথা কোৱা হৈছে যে যিমানখিনি আমাৰ আউটলে দিয়া হৈছিলে, পইচা যিমানখিনি খৰচ কৰা হৈছিলে, ছাবচিডি দিয়া হৈছিলে, সেইখিনি ছগুণ বঢ়াই দিয়া হৈছে। আগতে 4,500 crore দিছিলে, এতিয়া কিমান দিছে, 28,840 crore। এইটোৱে কি সিগনিফাই কৰিছে যে গভৰ্ণমেণ্টে এইটো ৰিয়েলাইজ কৰিছে যে আমাৰ যদি ৰিজিয়নেল কানেক্টিভিটি ভাল কৰিবলৈ হয়, তেনেহ'লে আমি তাত কি কৰিব লাগিব, ফাইনেন্স ইনপুট কৰিব লাগিব, যাতে যিমানখিনি 400+ এৰ'ড্ৰম আছে সেইখিনি এভিয়াৰ কি হৈ থাকে, ভাল হৈ থাকে বা কৰিব পাৰে। নেক্সট ইয়াত ফাণ্ডিং চিফ্টৰ কথা কোৱা হৈছে। প্ৰথমতে যিখিনি এয়াৰ ফেয়াৰ আছে, লেভি অন এয়াৰ ফেয়াৰত পইচা লগোৱা হৈছিলে, মানে ছাবচিডি দিয়া হৈছিলে, মানে প্লেন টিকেট কম হ'বলৈ তাত ছাবচিডি দিয়া হৈছিলে। এতিয়া কাক দিয়া হ'ব, যিমানখিনি পইচা দিয়া হ'ব ফাণ্ডিং, সেই ডাইৰেক্ট এক্সেকাৰ ফাণ্ডিং দিয়া হ'ব, মানে কোম্পানীটোক দিয়া হ'ব ছাবচিডি এয়াৰলাইনৰ, যাতে টিকেট প্ৰাইচেছ কি হৈ থাকে, কম হৈ থাকে, বেছি হৈ নাযায়, আৰু তাৰ পৰা কি হয়, কানেক্টিভিটি ভাল হয়। নেক্সট ফেইলিয়াৰ অফ দি 3 year মডেলৰ কথা কোৱা হৈছে। আমাৰ যিজন কম্পট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল, তেখেতে কি কৈছে, ৰিপৰ্ট এটাত লিখিছে যে আমাৰ প্ৰাইমেৰী এভিডেন্স হিচাপে দেখা গৈছে যিটো আগৰ ছাবচিডি দিয়া হৈছিলে সেইটো ফেইল হৈছে, কাৰণ পৰ্যাপ্ত পৰিমাণে ছাবচিডি দিয়া হোৱা নাছিলে। গতিকে 7ৰ পৰা 10% ৰুটছ এতিয়াও ছাৰ্ভাইভ কৰিব নোৱাৰে যদি গভৰ্ণমেণ্টে হেল্প নকৰে। গতিকে এই পলিচি কাৰেকশ্যনত
নেচেছিটি আছে বুলি কৈছে বা সাবসিডি দিয়াৰ প্ৰয়োজনীয়তা ইয়াত আছে এই আৰ্টিকেলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম আমাৰ নেক্সট আৰ্টিকেলটোৰ টাইটেলটো হৈছে ৱেষ্ট এছিয়া কনফ্লিক্ট হাউ ফাইণ্ডিং অইল চেঞ্জ দ্য পাৰ্চিয়ান গাল্ফ ইকোলজি এতিয়া পাৰ্চিয়ান গাল্ফত যি অইল আছে বা তাত অইল ফাইণ্ড কৰা হৈছে বিচাৰি পোৱা হৈছে তাৰ ফলত ইকোলজিক্যাল কি লছ হৈছে সেই কথাটো আমি জানিম যিটো অইল বুম দেখাই পোৱা গৈছে ৱেষ্ট এছিয়াত বিশেষকৈ পাৰ্চিয়ান গাল্ফত তাৰ ফলত ইকোলজিক্যাল কষ্ট এটাৰ ফলতহে মানে ইকোলজি নষ্ট হোৱাৰ ফলতহে সেই অইল বুমটো দেখিবলৈ আমি পাইছো ইয়াৰ ফাৰ্ষ্ট যিটো পইণ্ট আছে সেই পইণ্টত কি লিখা হৈছে দ্য পেৰাডক্স অফ এক্সট্ৰিম এতিয়া গাল্ফ ৰিজিয়নৰ কথা কৈছে এইটো গাল্ফ ৰিজিয়নটো এটা নেচাৰেল লেবৰেটৰী হয় বুলি কৈছে ইয়াত বহুত স্পিচিছ পোৱা যায় আৰু এই যিমানখিনি স্পিচিছ আছে সেইখিনি স্পিচিছে কি কৰিছে ইয়াৰ সল্ট ৱাটাৰ বা অভাৰহিট মানে গৰম তাত যিহেতু বেছি সেই তাপমান তাত বেছি যদিও তাৰ যিমানখিনি স্পেচিছে সেইখিনি তাৰ সেই ইফেক্টখিনি এবজৰ্ব কৰিব পাৰে সেইবিলাক স্পিচিছৰ অভ্যাস হৈ গ'ল মানে সেই যিটো পৰিৱেশ সেই ইক'চিষ্টেমটো এডাপ্ট কৰিব পাৰে কিন্তু সেই স্পিচিছখিনি বেলেগ যদি স্পিচিছখিনি তাত এৰি দিয়া হয় সেইখিনি কিন্তু নোৱাৰিবও পাৰে যদিও কি হৈছে এতিয়াও হিউমেন এক্টিভিটিৰ ফলত সেই এক্সট্ৰিমলৈ গুচি গৈছে সেই এক্টিভিটিখিনি আৰু তাৰ ফলত আমাৰ বায়'লজিকেল যিমানখিনি স্পিচিছ আছে সেইখিনি লিমিট হৈ গৈছে বুলি কৈছে নেক্সট ইয়াত ফ্ৰম পাৰ্লছ টু পেট্ৰলিয়ামৰ কথা কৈছে যে ইকনমিক শিফ্ট এটা ইয়াত দেখা গৈছে প্ৰথমতে পাৰ্ল অয়েষ্টাৰৰ কথা ইয়াত কোৱা হৈছিলে এতিয়া কি হৈছে এইখিনি অইল এক্সট্ৰেক্ট কৰো আমি তাৰ ফলত কি হৈছে ইকোলজি লষ্ট হৈছে বুলি কৈছে তাৰ ফলত সেইটোৰ ফলত কি হৈছে আমাৰ বায়'লজিকেল ইকনমি কি হৈ গৈছে হাই ৰিস্কত আহি গৈছে বুলি কৈছে আমি ইণ্ডাষ্ট্ৰীলৈ যেতিয়া পৰিৱৰ্তন হৈ গ'ল পাৰ্চিয়ান গাল্ফৰ সেই এৰিয়াখিনি এতিয়া কি হৈছে আমাৰ বায়'লজিত এফেক্ট পৰিছে যদিও সেইখিনি এক্সট্ৰিম ৱেডাৰত সেই স্পিচিছখিনি ছাৰ্ভাইভ কৰিব পাৰে তথাপিতো হিউমেন এক্টিভিটিয়ে ইমানেই সেই পৰিস্থিতি বেয়া কৰিছে সেই স্পিচখিনিয়ে সেইটো ছাৰ্ভাইভ কৰিব নোৱাৰা হৈছে নেক্সট ইয়াত আৰ্বানাইজেশ্যন এজ এন ইনভেনশ্যনৰ কথা কোৱা হৈছে 85% পপুলেশ্যন এতিয়া কি কৰে কোষ্ট এৰিয়াত বসবাস কৰে সেইটোৱে কি কৰে যিহেতু ইয়াত ফিজিকেল হাৰ্ডেনিঙৰ শোৰ লাইনত কি হৈছে ফিজিকেল হাৰ্ডেনিঙৰ সৃষ্টি হৈছে মানে সি ৱেলছ বা আৰ্টিফিচিয়েল আইলেণ্ড বনোৱা হৈছে তাৰ ফলত কি হৈছে যিমানখিনি ছফ্ট হেবিটেট আছে যেনেকে মাড ফ্লেটছ বা মেনগ্ৰোভছ সেইখিনি কি হৈছে এলিমিনেট কৰা হৈছে আৰু সেইখিনি মেনগ্ৰোভছখিনি আমি সকলোৱে জানো যে আমাৰ বায়'ডাইভাৰ্চিটিৰ কাৰণে ইম্পৰ্টেণ্ট নেক্সট ইয়াত ডিচেলিনেশ্যন ডিলেমাৰ কথা কোৱা হৈছে যে যি ৰিজিয়নটো ছাৰ্ভাইভ কৰিবলৈ ডিচেলিনেটেড ৱাটাৰ লাগে মানে কম নিমখ থকা পানী চেলাইন ৱাটাৰত আমাৰ ফ্ৰেছ ৱাটাৰো লাগিব কিন্তু যেতিয়া ফ্ৰেছ ৱাটাৰ এক্সট্ৰেক্ট কৰি অনা হয় সেই গাল্ফৰ পৰা তেতিয়া কি কোৱা হয় অকল চেলাইন ৱাটাৰটো থাকি যায় য'ত নিমখৰ পৰিমাণ বেছি থাকে আৰু সেই নিমখৰ পৰিমাণ বেছি থকা পানীটোৱে কি কৰে আমাৰ বায়'ডাইভাৰ্চিটিলৈ থ্ৰেট আনিছে বুলি কৈছে সেইটো এটা কি হৈছে ডিলেমাৰ এটা সৃষ্টি হৈছে আমি খোৱা পানী পাইছো ভাল তাৰ পৰা এক্সট্ৰেক্ট কৰি আনিছো কিন্তু কি হৈছে লগতে আমাৰ বায়'ডাইভাৰ্চিটি আমাৰ ধ্বংস হোৱা দেখা পোৱা গৈছে সেইটো এটা ডিলেমাৰ সৃষ্টি হৈছে এই আৰ্টিকেলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম আমাৰ নেক্সট আৰ্টিকেলটোৰ টাইটেলটো হৈছে এণ্টিপ্ৰটনছ টেক এ ৰাইড ইন নভেল টেষ্ট বাই চাৰ্ন সাইণ্টিষ্ট এতিয়া আমি প্ৰথমতে এণ্টিপ্ৰটনৰ কথা জানিব লাগিব প্ৰটনৰ ইভিল টুইন বুলি কোৱা হয় আৰু ইয়াক কি হয় প্ৰটনৰ নিচিনাকে মাছ প্ৰডিউচ কৰে কিন্তু ইয়াৰ মাছখিনি কি হয় নিগেটিভ ইলেক্ট্ৰনিক চাৰ্জ থাকে ইয়াৰ সেইটোক আমি এণ্টিপ্ৰটন বুলি কওঁ এতিয়া এই এণ্টিপ্ৰটন আমি যিমানখিনি পাৰ্টিকল প্ৰডিউচ কৰিব পাৰো ক'ত কৰিব পাৰো চাৰ্ন হৈছে ইউৰোপৰ এটা অৰ্গেনাইজেশ্যন নিউক্লিয়াৰ ৰিচাৰ্চ কৰিবলৈ এটা কৰা এটা অৰ্গেনাইজেশ্যন হয় আৰু তাত এটা লাৰ্জ হেড্ৰন কলাইডাৰ আছে আৰু এই পাৰ্টিকল ফিজিক্সৰ কাৰণে কি হয় এটা গ্ল'বেল হাব হয় এই থেচিছটোত ইয়াত কি কোৱা হৈছে মেইন পইণ্টটো এইটোৱে কোৱা হৈছে যে এণ্টিমেটাৰ ইজ ন লংগাৰ লেব বাউণ্ড এতিয়া এণ্টিমেটাৰ যিমানখিনি আছে এণ্টিপ্ৰটনৰ নিচিনা সেইখিনি লেব বাউণ্ড হৈ থকা নাই এতিয়া প্ৰব্লেমটো কি হৈছে যে এণ্টিমেটাৰখিনি যেতিয়া আমি প্ৰডিউচ কৰোঁ সেইখিনি প্ৰডিউচ কৰিবলৈ বহুত ডিফিকাল্ট হয় বুলি কৈছে যে আৰু প্ৰডিউচ কৰাৰ পিছত সেইটো ধৰি ৰাখিবলৈও বহুত মানে নাইকিয়া হৈ যায় এণ্টিমেটাৰখিনি বা এণ্টি পাৰ্টিকলখিনি সেইখিনি ধৰি ৰাখিবলৈও বহুত দিগদাৰ হয় গতিকে কাৰেণ্টলি এতিয়া কি হৈছে ৰিচাৰ্চাৰবিলাকে এইটো শ্ব' কৰিবলৈ বিচাৰিছে যে যদিহে কেনেবাকৈ মানুহে পাৰ্টিকল বা এণ্টিমেটাৰ ষ্টাডি কৰিবলৈ বিচাৰে তেনেহ'লে ক'লৈ যাব লাগে চাৰ্নলৈ যাব লাগে কাৰণ অকল চাৰ্নতে লাৰ্জ হাৰ্ডেন কলাইডাৰতহে কি কৰা হয় সেই এণ্টিমেটাৰখিনি প্ৰডিউচ কৰা হয় এতিয়া চলিউশ্যন কি এতিয়া আমি কি ডেভেলপ কৰিব লাগিব
ৰিচাৰ্চাৰে কি কৈছে যে সেই যিটো প্ৰব্লেম আছে সলভ কৰিবলৈ আমি ট্ৰান্সপৰ্টেবল এন্টি প্ৰটন ট্ৰেপ এটা সৃষ্টি কৰিব লাগিব এটা কি কয় আৰু ইয়াত এটা কথা কৈছে যে দিস 1000 কেজি ডিভাইস ইউজেস ক্ৰায়োজেনিক্স এণ্ড মেগনেটিক লেভিয়েশন আৰু যিটো এইটো ট্ৰান্সপৰ্টেবল এন্টিপ্ৰটন ট্ৰেপৰ কথা কোৱা হৈছে যে তাত 1000 কেজি কি ডিভাইস লাগিব ক্ৰায়োজেনিক আৰু মেগনেটিক লেভিয়েশন লাগিব যাতে এন্টি মেটাৰখিনি তাত কি কৰিব পাৰে ষ্টেবল হৈ থাকিব পাৰে গৈ থাকোতেও মানে ট্ৰান্সপৰ্টেশনতো আমি যদি এঠাইৰ পৰা সিঠাইলৈ লৈ যাবলগীয়া হয় সেইখিনি ষ্টেবল হৈ থাকে মানে ৰৈ থাকে নেক্সট ইয়াত এভিডেন্স অফ সাকসেছৰ কথাও কোৱা হৈছে যে টেষ্ট ড্ৰাইভত কৰা হৈছে তাত 100ৰ ভিতৰত 91 এন্টিপ্ৰটনৰ সেই ট্ৰান্সপৰ্টেবল যিটো ট্ৰেপ আছে তাত সাৰ্ভাইভ কৰিছে বুলি কৈছে সেইটোৱে কি প্ৰুভ কৰে যে যিমানখিনি মেগনেটিক ফিল্ড আছে সেইখিনি আমাক কম্পেনসেট কৰিব কি আমাৰ যিমানখিনি মুভিং ট্ৰেক আছে মানে লৈ যাওঁতে যিটো এন্টিপ্ৰটনখিনি নাইকিয়া হৈ যায় সেইখিনি কম্পেনসেট কৰিব আমাৰ মেগনেটিক ফিল্ডখিনিয়ে যিটো এইটো মেগনেটিক লেভিয়েশনৰ কথা যিটো কোৱা হৈছে এটা গ'লটো কি এইখিনি যে কৰিবলৈ বিচৰা হৈছে ইয়াৰ লক্ষ্যটো হৈছে যে হাই প্ৰেচিশন কম্পেৰিজনৰ কথা কোৱা হৈছে ইয়াত হাই প্ৰেচিশন কম্পেৰিজন মানে মেটাৰ আৰু এন্টি মেটাৰৰ মাজত কি পাৰ্থক্য আছে বা কি সাদৃশ্য আছে সেইখিনি আমি যদি বেলেগ এনভাইৰনমেন্টত ষ্টাডি কৰিব খোজো সেইটোৱে আমাক সহায় কৰিব মানে বেলেগ আমি এতিয়া অকল লাৰ্জ হেড্ৰন কলাইডাৰতে আমি ষ্টাডি কৰি আছো কিন্তু যদিহে বেলেগ হেড গৈ ষ্টাডি কৰিব লাগে যে গ্ৰেভিটি কম থকা বা গ্ৰেভিটি বেছি থকা যদি আমি ঠাইত গৈ পেলাই এন্টিপ্ৰটনে কেনেকে ক্ৰিয়া কৰে বা কেনেকে ৰিয়েক্ট কৰে সেইখিনি চাব খোজো সেইটো সেই তেনেকুৱা এটা পৰীক্ষা কৰিবলৈ এই যিটো পদ্ধতি সেইটোৱে সহায় কৰিব এই আৰ্টিকলটো ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম আমাৰ নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে হোৱাট ইজ এট ষ্টেক এট দ্য WTO's MC14 আমাৰ নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে হোৱাট ইজ এট ষ্টেক এট WTO's MC14 আমি অলপ দিনৰ আগতে এইটো পঢ়িছিলো যে নিউজ পেপাৰ এনালাইচিছত যে WTOৰ যি মিনিষ্ট্ৰিয়েল কনফাৰেন্স সেয়া চলি থাকিব ক'ত কেমেৰণত চলি থাকিব আৰু এতিয়া চলি আছে মাৰ্চৰ 26ৰ পৰা আৰম্ভ হৈছে 29লৈকে চলি থাকিব এতিয়া তাত কি হৈছে আমি এতিয়া জানিম ইয়াত মেইন এই আৰ্টিকলটোৰ চেন্ট্ৰেল থিমটোৱে হৈছে যে এইটো কথা লিখা হৈছে যে WTOয়ে এতিয়া এক্সিষ্টেন্সিয়েল ক্ৰাইচিছ এটাত ভুগিছে কাৰণ কিহৰ কাৰণে ভুগিছে এইটো শিফট হোৱা শিফট যিটো WTOৰ মাল্টিলেটাৰেলিজিম এপ্ৰোচ আছিলে ৰুল বেছড মাল্টিলেটাৰেলিজিম এপ্ৰোচ আছিলে মানে গোটেই মেম্বাৰখিনিয়ে মিলি যিটো ডিচিশ্যন লয় ৰুল ক্ৰিয়েট কৰে এতিয়া সেইটো সলনি কৰি শিফট হৈ এতিয়া কিহৰ ফালে আগবাঢ়িছে যে ইউনিলেটাৰেলিজিমৰ ফালে আগবাঢ়িছে এতিয়া ফাৰ্ষ্ট ইয়াত পইণ্টটোতে কি লিখা আছে US এছল্ট অন মাল্টিলেটাৰেলিজিম USA ইউনাইটেড ষ্টেটে কি কৰি আছে সেই মাল্টিলেটাৰেলিজিমত এটেক কৰি আছে বুলি কৈছে কেনেকে ইউএছৰ কথা কৈছে যে ওৱান্স কি আছিলে WTOৰ ই আৰ্কিটেক্ট আছিলে কিন্তু এতিয়া ডিসৰাপ্টৰ হৈছে বুলি কৈছে ই কি ৱেপনাইজ কৰিছে টাৰিফক ৱেপনাইজ কৰিছে USA আৰু যিমানখিনি MFNৰ ৰুল আছে সেইখিনিক বাইপাছ কৰিছে কিহৰ কাৰণে চাইনাৰ যিটো ষ্টেট লেড ইকনমিক মডেল আছে সেইখিনি কাউণ্টাৰ কৰিবলৈ নেক্সট ইয়াত পেৰালাইচিছ অফ ডিস্পিউট সেটেলমেন্ট সিস্টেমৰ কথা কোৱা হৈছে যে WTOৰ যিখন এপালেট বডি মানে WTOৰ সেই এপালেট বডিখনক সুপ্ৰিম কোৰ্ট অফ WTO বুলি কোৱা হয় কাৰণ যিমানখিনি ট্ৰেড ৰিলেটেড ডিস্পিউট আছে কোনে সমাধান কৰে সেই এপালেট বডিটোৱে কৰে আৰু ই এটা 7 মেম্বাৰৰ এখন ষ্টেণ্ডিং বডি হয় আৰু সেই এপালেট বডিৰ যি এপইণ্টমেণ্ট আছে সেইটো ব্লক কৰি ৰাখিছে USA আৰু এতিয়া সেই ব্লক কৰি ৰখাৰ ফলত কি হৈছে যে যিটো লিগেল পিঠ আছে সেইটোকে অতৰাই দিয়া নিচিনা হৈছে গতিকে এতিয়া সেই ৰুলিঙক ইগনোৰ কৰা হৈছে যে কনসিকুৱেন্স কি হ'ব তাৰ ফলত সেইটোক ইগনোৰ কৰা হৈছে নেক্সট ইয়াত লেজিসলেটিভ লগ জেমৰ কথা কোৱা হৈছে যে যি কনসেনসাস লাগে ৰুলৰ কাৰণে সেইখিনি নোহোৱা হৈ গৈছে এতিয়া নিউ ৰুল যদি ক্ৰিয়েট কৰিবলৈ হয় WTO সেইখিনি ইম্পসিবল হৈ গৈছে এইটোৱে কি কৰিছে যে প্লুৰিলেটাৰেলিজিমৰ কনসেপ্টটোত বেছিকৈ গুৰুত্ব দিছে প্লুৰিলেটাৰেলিজিম মানে কেইখনমান দেশে এতিয়া কি কৰিব ৰুল ক্ৰিয়েট কৰিব আৰু সেই কথাটোকে আমাৰ ইণ্ডিয়াৰ নিচিনা ডেভেলপিং কাণ্ট্ৰি কি কৰে ক্ৰিটিচাইজ কৰে আৰু এইটো কথাও কয় যে এনেকুৱা
এনেকে যদি প্লুৰিলেটাৰিজমত আমি বেছিকৈ গুৰুত্ব দিওঁ তেতিয়া কি হ'ব আমাৰ গ্ল'বেল ট্ৰেড অৰ্ডাৰ যিটো আছে সেইটো ফ্ৰেগমেণ্টেড হৈ যাব মানে ভাগি যাব বুলি কৈছে নেক্সট ইয়াৰ ৰেভিনিউ ডেভেলপমেণ্ট গেপৰ কথা কোৱা হৈছে যে ই কমাৰ্চত ডেভেলপ কাণ্ট্ৰিবিলাকে কৈছে যে ই কমাৰ্চত আমি টেক্স ইম্প'জ কৰিব নালাগে বা তাৰ পৰা ৰেভিনিউ কালেক্ট কৰিব নালাগে কিন্তু ডেভেলপিং কাণ্ট্ৰিবিলাকে আমাৰ ইণ্ডিয়া বা চাইনাৰ নিচিনা ডেভেলপিং কাণ্ট্ৰিয়ে কি কয় যদিহে ই কমাৰ্চত ৰেভিনিউ কালেক্ট কৰা নহয় তেতিয়া ডেভেলপিং কাণ্ট্ৰিবিলাকে এটা সোৰ্চ হেৰুৱাব ৰেভিনিউ কালেকশ্যনৰ এটা সোৰ্চ হেৰুৱাব বুলি কৈছে য'ত যিটোৱে আমাৰ ইকনমিক প্ৰভাৱ পেলাব আজি নিউজ পেপাৰ এনালাইচিছত ইমানেই আছিলে 26 মাৰ্চত আপোনালোকে যদি এনেকুৱা ধৰণৰ নিউজ পেপাৰ এনালাইচিছ বা আন ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ পাই থাকিবলৈ বিচাৰে তেনেহ'লে আমাৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰক থেংক ইউ